নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। ৰাজ্য চৰকাৰৰ গৃহ সচিব IPS বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহত্যা। পত্নীৰ মৃত্যুৰ পিছতে নিজৰ ল'লে ভয়ংকৰ সিদ্ধান্ত। গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ৰাজ্যৰ গৃহ সচিব IPS বিষয়া শিলাদিত্য চেতিয়াৰ শেষ সিদ্ধান্ত। চিকিৎসালয়তে শেষ সিদ্ধান্ত ৰাজ্য প্ৰশাসনৰ অন্যতম শীৰ্ষ বিষয়াজনৰ। নিজৰ সাৰ্ভিস পিষ্টলৰে মূৰত গুলিয়াই নিজৰ জীৱন শেষ কৰিলে গৃহ সচিব চেতিয়াই। চিকিৎসালয়ত পত্নীৰ মৃত্যুৰ পিছতে শেষ সিদ্ধান্ত শিলাদিত্য চেতিয়াৰ। গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল শিলাদিত্য চেতিয়াৰ পত্নী। ৰোগাক্ৰান্ত পত্নীৰ মৃত্যুৰ খবৰ পায়েই নিজৰ পিষ্টলৰে গুলিয়ালে মূৰত। নেমকেয়াৰ হাস্পতালৰ ICUতে শেষ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ শীৰ্ষ IPS বিষয়াজনৰ। উল্লেখযোগ্য যে বিগত 4 মাহ ধৰি চিকিৎসাধীন হৈ আছিল চেতিয়াৰ কৰ্কট আক্ৰান্ত পত্নী। কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিলাদিত্য চেতিয়াৰ পত্নী আৰু বিগত 4 মাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আৰু পত্নীৰ চিকিৎসাৰ বাবে বিগত 4 মাহ ধৰি শিলাদিত্য চেতিয়াও আছিল ছুটিত। পত্নীৰ মৃত্যু শোকত ভাগি পৰি ICUৰ ভিতৰতে চেতিয়াই গুলিয়ালে নিজৰ মূৰত। আৰু এই ঘটনা এতিয়া জোকাৰি গৈছে অসম আৰক্ষীক। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাল PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন। মঙলবাৰে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰি দিলে PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন। বাৰাণসীৰ এখন জনসভাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰি দিলে PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ বানপানী আৰু বানপানীৰ বাবেই পুনৰ বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। বানপানীৰ বাবে এইবাৰ কৰিমগঞ্জ জিলাৰ সকলো শিক্ষানুষ্ঠান দুদিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। কৰিমগঞ্জ জিলাত আগন্তুক দুদিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। 19 জুন আৰু 20 জুনত বন্ধ থাকিব জিলাখনৰ সকলো শিক্ষানুষ্ঠান। বন্ধ ঘোষণা কৰা হৈছে জিলাখনৰ চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠান। জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি জিলা আয়ুক্তৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ঢকুৱাখানাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ আৰক্ষী অধীক্ষকৰ সংবাদমেল। চুমনিত উদ্ধাৰ হোৱা মৃতদেহ আছিল জাহাংগীৰৰ আৰু পলাতক ঘোষণা সুনীল গগৈ। অৱশেষত আহিল ঢকুৱাখানাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ DNA ৰিপৰ্ট। এই ৰিপৰ্ট অনুসৰি উদ্ধাৰ হোৱা মৃতদেহটো নাছিল সুনীল গগৈৰ। মৃতদেহটো প্ৰকৃততে আছিল জাহাংগীৰ হুছেইনৰহে। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে এক সংবাদমেল সম্বোধন কৰি আজি এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত কয় যে সুনীল গগৈৰ ঘৰৰ পৰা প্ৰায় 200-300 মিটাৰ আঁতৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আমাক এক খবৰ দিছিল। যিহেতু মৃতদেহটোৰ মূৰ নাছিল আৰু সম্পূৰ্ণ দেহ জ্বলি আছিল, সেয়েহে আমি গুৱাহাটীৰ ফৰেনচিক দলৰ সহায় লওঁ। CIDৰ IGৰ নেতৃত্বত ফৰেনচিকৰ এটা দল আহে, লগত আহে CID ডগ স্কোৱাডৰ দল। আমাৰ বাবে এই মৃতদেহটো চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে, কিয়নো 30 তাৰিখে তেওঁৰ ঘৰৰ পৰাই জলজীৱন মিছনত কৰ্মৰত মিস্ত্ৰী জাহাংগীৰ হুছেইনক সন্ধানহীন হোৱাৰ খবৰ পাওঁ। ইয়াৰ পৰৱৰ্তী দিনত DGP ছাৰেও এই ঘটনাস্থলী পৰ্যবেক্ষণ কৰে। সেইদিনাই আবেলি ফৰেনচিক দলে মৃতদেহৰ অৱশিষ্টসমূহ বিজ্ঞানসন্মতভাৱে আৰু ফৰেনচিকেলি সংগ্ৰহ কৰা হয়। ইয়াৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। তেওঁ পুনৰ কয় যে মৃতদেহটো উদ্ধাৰ হোৱা স্থানত সুনীল গগৈৰ পোছাক আৰু বাকী সামগ্ৰী উদ্ধাৰ হয়। আমাৰ তেতিয়াই এই মৃতদেহক লৈ সন্দেহ হয়। সেয়ে আমি এই মৃতদেহ চিনাক্ত কৰিবলৈ হায়দৰাবাদৰ চেণ্টাৰ ফৰ
DNA ফিংগাৰ প্ৰিণ্টিং ইনষ্টিটিউটলৈ প্ৰেৰণ কৰোঁ। ইয়ালৈ সুনীল গগৈৰ দুজন সম্পৰ্কীয় ব্যক্তি আৰু জাহাংগীৰ হুছেইনৰ ভাতৃ জাহিদুৰ ৰহমানৰ তেজৰ নমুনা প্ৰেৰণ কৰোঁ আৰু আজি তাৰ ৰিপৰ্ট আহিছে। সেই অনুসৰি এই ৰিপৰ্ট জাহাংগীৰ হুছেইনৰ ভাতৃ জাহিদুৰ ৰহমানৰ সৈতেহে মিলিছে। ইয়াৰ পৰা প্ৰমাণ হয় উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈৰ নহয়, জাহাংগীৰ হুছেইনৰহে। আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত পুনৰ কয় যে এতিয়া সমগ্ৰ ঘটনাৰ প্ৰকৃত তদন্ত আৰম্ভ হ'বহে। এই ঘটনাৰ সৈতে যিসকল লোক জড়িত থাকিব পাৰে তেওঁলোকক তদন্তৰ সময়ত সোধপোছৰ বাবে মতা হ'ব। যেতিয়া গোটেই হত্যাকাণ্ডৰ প্ৰমাণ লাভ কৰিম, কোনে এই ঘটনা সংঘটিত কৰিছিল সেই বিষয়ে নিশ্চিত হ'ম, তেতিয়াহে গ্ৰেপ্তাৰৰ প্ৰসংগ আহিব। সুনীল গগৈৰ পৰিয়ালৰ প্ৰতিজন সদস্যক থানালৈ সোধপোছৰ বাবে মতা হ'ব বুলিও জনাইছে SP গৰাকীয়ে। ইয়াৰ উপৰি তেওঁ কয় যে এই হত্যাকাণ্ড নিশা 8:30 পাছত সংঘটিত হৈছিল। ইয়াৰ উপৰি 1 জুনৰ সন্ধিয়া 6:30 ভিতৰত জাহাংগীৰৰ অন্তিম লোকেশ্যন আছিল চুমনি অঞ্চলৰে আশে-পাশে। উল্লেখযোগ্য যে সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুখ খুলিছিল। তেওঁ কৈছিল যে 90% নিশ্চিত যে সেই মৃতদেহ সুনীল গগৈৰ পৰিৱৰ্তে জাহাংগীৰ হুছেইনৰহে। ইয়াৰ পিছতে এই হত্যাকাণ্ডই নতুন মূৰ লাভ কৰে। ইফালে সুনীল গগৈয়ে তেওঁৰ নামত 41 লাখ টকাৰ জীৱন বীমা কৰোৱাৰো তথ্য পোহৰলৈ আহিছে। এই বীমাত সুনীলে তেওঁৰ পত্নীক নমনি কৰি ৰাখিছিল। এই তথ্যই এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছনৰ 2য় শ্ৰেণীৰ ঠিকাদাৰ সুনীল গগৈক এইদৰে পাশবিক হত্যা কৰা হৈছিল বুলি বিগত সময়খিনিত চাঞ্চল্য অব্যাহত আছিল। এতিয়া এই মৃতদেহ জাহাংগীৰ হুছেইনৰ বুলি চিনাক্ত হোৱাত আৰক্ষীয়ে সুনীল গগৈক 1 জুনৰ নিশা 8 বজাৰ পৰা পলাতক ঘোষণা কৰিছে। আনহাতে সুনীল গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা নীট পৰীক্ষাৰ বিতৰ্ক সন্দৰ্ভত এইবাৰ কঠোৰ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। যদি 0.001% গাফিলতি হৈছে তাৰ সৈতে মোকাবিলা কৰিব লাগিব। নীট পৰীক্ষা সন্দৰ্ভত এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। সোমবাৰে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰি নীট UG 2024 পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অসৎ উপায় অৱলম্বনৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰা সঁহাৰি বিচাৰিছে। শুনানিৰ সময়ত বিচাৰপীঠে কয় যে যদিও কাৰোবাৰ ফালৰ পৰা 0.001% গাফিলতি হৈছে, তথাপিও ইয়াৰ সৈতে পুংখানুপুংভাৱে মোকাবিলা কৰা উচিত। ন্যায়াধীশ বিক্ৰম নাথ আৰু SVN ভট্টিৰে গঠিত বিচাৰপীঠখনে কয় যে কল্পনা কৰক যে ব্যৱস্থাটোত প্ৰবঞ্চনা কৰা ব্যক্তি এজন চিকিৎসক হৈ পৰে, তেওঁ সমাজৰ বাবে অধিক ক্ষতিকাৰক। উচ্চতম ন্যায়ালয়ে লগতে আঙুলিয়াই দিয়ে যে যিসকলে প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, আমি তেওঁলোকৰ শ্ৰম পাহৰিব নোৱাৰোঁ। বিচাৰপীঠে কেন্দ্ৰ আৰু NTA কয় যে নীট UGৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহক বিৰোধী মামলা বুলি ভবাৰ পৰিৱৰ্তে ভুলসমূহ শুধৰাই দিব লাগে। উচ্চতম ন্যায়ালয়ে আৰু কয় যে পৰীক্ষাকাৰী সংস্থা NTAৰ পৰা সময়ত ব্যৱস্থা গ্ৰহণৰ আশা কৰিছে। বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন 8 জুলাইত ধাৰ্য কৰা হৈছে। পৰৱৰ্তী খবৰ, পুনৰ NRCৰ প্ৰসংগ। এইবাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRC সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক তদন্তৰ আহ্বান NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ। NRCৰ প্ৰথমজন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে তদন্ত কৰক। প্ৰধানমন্ত্ৰী মোদীক এই আহ্বান NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ। হিতেশ দেৱশৰ্মাৰ মতে NRCৰ এই প্ৰক্ৰিয়াটোত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। সেয়েহে প্ৰধানমন্ত্ৰী মোদীক এই সমগ্ৰ প্ৰক্ৰিয়াত তদন্ত কৰিবলৈ আহ্বান জনাইছে NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই। পৰৱৰ্তী খবৰ, আৰম্ভ হ'ল BTCৰ বাজেট অধিৱেশন আৰু 2024-25 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে BTC চিফ প্ৰমোদ বড়োৱে। কোকৰাঝাৰৰ বডোভা নগৰস্থিত BTC বিধান পৰিষদীয় ভৱনত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে BTCৰ বাজেট অধিৱেশন। অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা BTCৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি BTCৰ মুখ্য কাৰ্যবাহী তথা বিত্ত বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে BTCৰ 2024-25 বিত্তীয় বৰ্ষৰ বাবে 2,084 কোটি 78 লাখ 61 হাজাৰ টকাৰ সাধাৰণ বাজেট দাখিল কৰে। ইয়াত আয়ৰ হিচাপ দেখুওৱা হৈছে 2,004 কোটি 62 লাখ 27 হাজাৰ টকা
অর্থাৎ বাজেট ঘাটির পরিমাণ হল 80,16,34,000 টকা। আয়ৰ শিতানত দেখুৱা 2,04,62,27,000 টকাৰ ভিতৰত ৰাজহ শিতানৰ পৰা 12,77,85,000 টকা, ৰাজহবিহীন শিতানৰ পৰা 58,61,80,000 টকা আৰু সাহায্য আৰু অনুদানৰ পৰা 1,932,22,62,000 টকা লাভ কৰিব বুলি কোৱা হৈছে। আনহাতে 2024-25 বিত্তীয় বৰ্ষৰ বাবে বিটিচিৰ 40টা বিভাগত SOPTৰ অধীনত 803 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। SOPTৰ বাজেটখনে প্ৰকৃততে মূল বাজেট বুলি পৰিগণিত হৈ আহিছে। বিটিচিৰ 803 কোটিৰ বাজেটত সৰ্বাধিক শিক্ষা বিভাগত 105,05,00,000 টকা আবণ্টন দিয়াৰ বিপৰীতে ভৈয়াম জনজাতি কল্যাণ আৰু পিছপৰা শ্ৰেণী বিভাগত 98,63,00,000 টকা, গড়কাপ্তানি বিভাগত 93,69,00,000 টকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত 38,52,00,000 টকা, কৃষি বিভাগত 26,94,00,000 টকা, বন বিভাগত 38,38,00,000 টকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 47,74,00,000 টকা আবণ্টন দিয়া হৈছে। আনহাতে লটাৰী বিভাগত সৰ্বনিম্ন 1,00,000 টকা আবণ্টন দিয়া হৈছে। লক্ষণীয় যে বিটিচিৰ SOPT বাজেটৰ মুঠ 2% ধন অৰ্থাৎ 16 কোটি টকা গ্ৰীণ বড়োলেণ্ড মিছনৰ নামত আবণ্টন দিয়া হৈছে। তদুপৰি বড়োলেণ্ড চাইল্ড ৰাইট মিছনৰ নামত বাজেটৰ 1% ধন অৰ্থাৎ 8 কোটি টকা, বিশেষভাৱে সক্ষম লোকৰ বাবে বাজেটৰ 1% ধন অৰ্থাৎ 8 কোটি টকা, বিটিচিৰ মুখ্য কাৰ্যবাহীৰ বিশেষ আঁচনিৰ বাবে 35 কোটি টকা আবণ্টন দিয়া হৈছে। লক্ষণীয়ভাৱে ট্ৰেন্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ৰূপান্তৰ আৰু উন্নয়ন শিতানত এইবুলি 80 কোটি টকা ধাৰ্য কৰা হৈছে। এই বাজেট দাখিল কৰে বিটিচি চিফ প্ৰমোদ বড়োৱে।